আজি কঁঠালগুটিৰ তিনিটা ৰেচিপি ৰান্ধিবলৈ বুলি লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাব আৰু মোক সঁহাৰি জনাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ৰান্ধিবলৈ লৈছোঁ কচুলতিৰ সৈতে কঁঠালগুটিৰ দাইল। এইফালে দেখিছে নহয়, প্ৰথমতে মই দাইলখিনি দি ল'লোঁ, তাৰ পাছতে কচুলতি, লগতে কঁঠালগুটি, বিলাহী, অকণমান নহৰু আদা খুন্দা, অকণমান পিঁয়াজ আৰু সোৱাদ অনুযায়ী নিমখ আৰু হালধি। এতিয়া মই ঢাকন মাৰি দিছোঁ, চিটি মাৰিলে কেইটামান, এতিয়া মোৰ দাইলখিনি ৰেডি হৈ গ'ল। আকৌ আনফালে মই ৰান্ধিবলৈ লৈছোঁ পোৰা কঁঠালগুটিৰ চাটনি। আপোনালোকে দেখিলে নহয়, মই টাৱা এখনত কঁঠালগুটিখিনি ভালদৰে পুৰি ল'লোঁ। তাৰ পাছতে মই কঁঠালগুটিখিনি ভালদৰে গুচাই লৈ এটা খুন্নাত লৈ লৈছোঁ। লগতে দিছোঁ অকণমান পিঁয়াজ, ৰচুন, আদা, কেইটামান জলকীয়া আৰু অকণমান নৰসিংহৰ পাত আৰু লগতে সোৱাদ অনুযায়ী অকণমান নিমখ। এতিয়া মই সকলোখিনি ভালদৰে খুন্দি লৈছোঁ আৰু এয়া চাওক কঁঠালগুটিৰ পুৰা চাটনি ৰেডি হৈ গ'ল। আৰু লগতে মই সোৱাদ হ'বলৈ অকণমান নেমু চেপি দিছোঁ। এনেদৰে চাটনিত নেমু চেপি দিলে তাৰ সোৱাদকণ দুগুণে বাঢ়ি যায়, সেয়েহে অকণমান নেমু চেপি দিলোঁ। আৰু আনফালে মই কেইডোখৰমান পটলো ফ্ৰাই কৰি লৈছোঁ। আকৌ এইফালে মই বনাবলৈ লৈছোঁ কঁঠালগুটিৰ পিটিকা। সেয়েহে এটা কুকাৰত মই কঁঠালগুটি কেইটামান বইল কৰি লৈছোঁ। এইফালে চিটি মাৰিলে কঁঠালগুটি ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া মই এখন থালিত কঁঠালগুটিখিনি উলিয়াই লৈছোঁ। লগতে দিছোঁ কুটি লোৱা অলপমান পিঁয়াজ, আদা আৰু মান ধনিয়া, আৰু লগতে দিছোঁ অকণমান খৰিচা আৰু সোৱাদ অনুযায়ী অকণমান নিমখ, আৰু লগতে দিছোঁ অকণমান মিঠাতেল। এতিয়া মই সকলোখিনি ভালদৰে পিটিকি লৈছোঁ। লগতে দিছোঁ জ্বলা হ'বলৈ অকণমান জলকীয়াৰ গুড়ি। আৰু এইয়া চাওক কঁঠালগুটিৰ পিটিকাও ৰেডি হৈ গ'ল। আৰু লগতে মই থালিখনো ধুনীয়াকৈ সজাই ল'লোঁ। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।